ভয়ানক বিস্ফোৰণত কপিল যোৰহাটৰ ৰজা মৈদাম নিউ কলনীৰ এটা ভাড়াঘৰত প্ৰচণ্ড বিস্ফোৰণত নিহত নুৰ মহম্মদ নামৰ এজন লোক লগতে গুৰুতৰভাৱে জখম লোকজনৰ 7 বছৰীয়া পুত্ৰ আৰু 8 বছৰীয়া কন্যা। শিশু দুটাক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে লোকজনৰ দেহ খণ্ড বিখণ্ড হৈ পৰে। আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও কি বিস্ফোৰণ হ'ল সেয়া নিশ্চিত হোৱা নাই। বাতৰি প্ৰেৰণ কৰা সময়লৈকে 8 বছৰীয়া এটি শিশু চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট, AIN লাইভ। 4টামান বজাত প্ৰায় 40 মিনিটমান আমি এটা বিকট শব্দ এটা শুনিছিলোঁ মানে শুনি পিনে আমি ততাতৰিকৈ চব সকলো ওলাই আহি গম পাইছোঁ ইয়াত কিবা এটা মানে ব্লাষ্ট হৈছে বুলি শুনি পালোঁ। ব্লাষ্ট হোৱা মানে আমি এতিয়ালৈকে গম পোৱা নাই। ইতিমধ্যে আমাৰ সদৰ থানা আৰক্ষী বিষয়াসকল উপস্থিত হৈছে, তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। বস্তুটো কি হৈছে আমি গম পোৱা নাই, কিন্তু ইমান এটা জোৰত ব্লাষ্ট হৈছে। মানুহ এজনে যিজন মানুহে মানে ঠেলা চলাই তেওঁ আনিছিলে বস্তুটো সামগ্ৰীটো বিস্ফোৰক সামগ্ৰী হ'ব চাগে আমাৰ সন্দেহ মতে। তেওঁ ইমান জোৰকৈ মানে ব্লাষ্ট হৈছে, তেওঁক প্ৰায় 4-5 ফুটমান তেওঁক দূৰলৈ ঠেলি পঠিয়াইছে। মানে ডেম্পৰ কাম কৰিছিলে, হয় তেওঁ ডেম্পৰ কাম কৰিলে ঘৰতে আনি কাটিছিলে তেওঁ ইয়াতে। তাৰ ফলত তেওঁ লগতে ওচৰতে চাগে কোনোবা আমাৰ সৰু শিশু এগৰাকী মহিলা এগৰাকী আছিলে, তেওঁলোকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে, তেওঁলোকৰ চিকিৎসাধীন হৈছে GMCHত এতিয়া। কিন্তু এতিয়ালৈকে গম পোৱা নাই বস্তুটো কি, মানে সামগ্ৰীটো কি। আমাৰ আৰক্ষী প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতে গম পোৱা যাব মানে কি আচলতে বস্তুটো কি হয় বোলো। মানুহজন ডেম্পৰ কামত জড়িত হৈছে। তেওঁ ডেম্পৰ পৰা কাৰোবাৰ ঘৰৰ পৰা তেওঁ সামগ্ৰীটো কিনি আনি ইয়াত কাটিছিলে। তেওঁ ঘৰৰ মালিকৰ নাম আমাৰ বাবলু আনচাৰী, আমাৰ জেবিৰোডত থাকে বাবলু আনচাৰী, তেওঁ আমাৰ ঘৰৰ মালিক। আৰু তেওঁৰ নামটো নুৰ মহম্মদ বুলি আমি গম পাইছোঁ, নুৰ মহম্মদ বুলি। তেওঁ কোনটো ডেম্পত কাম কৰিছে সেইটো কথাষাৰ গম পোৱা নাই বাৰু, কিন্তু এইটো ইমানখিনিয়ে গম পাইছে তেওঁ সামগ্ৰী এটা ক'ৰবাৰ পৰা আনিছিলে। কিন্তু তেওঁ ডেম্পৰ পৰা অনা নাই বস্তুটো, তেওঁ কাৰোবাৰ ঘৰৰ পৰা কিনি আনিছিলে, ইয়াত আনি কাটিছিলে। মানে কাটি পিনি ডেম্পত বা তাৰ ভিতৰত যিসকল ধৰক আৱশ্যকীয় সামগ্ৰী যে লোহা বা কিবা আপোনাৰ তাম পিতল কিবা ওলালে সেইখিনি বিকিম বুলি ভাবিছে। কিন্তু তেনে অৱস্থাত তেওঁ সেইখিনি কৰিব নাপালে। ইতিমধ্যে তেওঁ ব্লাষ্ট হৈ পিনি তেওঁ মৃত্যু আকৌ ল'লে। তেওঁ ডেম্পটোৰ নামটো গম পোৱা নাই এতিয়ালৈকে, কোনটো ডেম্পত কাম কৰে। পাছত আপোনাৰ তদন্তৰ পাছত গম পোৱা যাব যে কোনটো ডেম্পত তেওঁ কাম কৰিছিলে। নিউ কলনী শিৱ মন্দিৰটো আছে, তাৰ সন্মুখৰ ৰাস্তাটো আছে, বাইলেন ৰাস্তাটো, তাতে হৈছিলে ঘৰটো। আমি ইয়াতকৈ কমচে কম 2 কিলোমিটাৰমান দূৰত আছোঁ। তাতে আমি চাউণ্ডটো শুনিলোঁ, শুনাৰ পাছত আমি ভাবিলোঁ ক'ত হয় কি হয়। লগালগ যেতিয়া আহিলোঁ গম পালোঁ আমাৰ ৰজা মৈদামতে হৈছে কাহিনীটো। এতিয়া প্ৰথমতে আমি ভাবিলোঁ চিলিণ্ডাৰ ব্লাষ্ট হয়, কিন্তু এতিয়া আমাৰ দেখি লগা নাই যে এইটো চিলিণ্ডাৰ ব্লাষ্ট। আমাৰ বেলেগ কিবাহে সন্দেহ হৈছে বস্তু চাই। মানুহজনটো মোৰ মতে চাগে স্পট ডেডে হৈছে, আৰু লগত বাচ্ছা এটা ইনজিয়ৰ্ড হৈছে বুলি শুনিছোঁ। নুৰ আহমেদ বুলি শুনিছোঁ মানুহজনৰ নাম। তেওঁ এই স্ক্ৰেপৰ কাম চাম কৰে, আৰু এতিয়া তেওঁক লৈ গৈছে আমাৰ 108 লৈ গৈছে। কিন্তু মোষ্ট প্ৰবলি তেওঁ ডেথ হৈ গৈছে বুলি মই গম পাইছোঁ, কাৰণ যিটো অৱস্থাত দেখা গৈছে। নুৰ আহমেদ মানুহজনৰ নাম। 45 মান হৈছে মই জনাত। তেওঁ ইয়াতে ভাড়া আছে। এইটো মানুহ ইয়াৰ অনাৰ বেলেগ হয়, তেওঁ ইয়াত ভাড়া ঘৰ দিছে। ভাড়া ঘৰৰ অনাৰে গম পাব তেওঁ কোন হয়, বা তেওঁৰ ডকুমেণ্টছ তেওঁৰ হ'ব চাগে। মেইন তেওঁ গম পাব, কিন্তু আমি শুনিছোঁহে, কাৰণ আমাৰ এইফালে অহা নহয় আমি গম নাপাওঁ। খালি আমি শুনিছোঁ যে মানুহজনৰ নাম নুৰ বুলি শুনিছোঁ। আৰু এতিয়া আমাৰ মতে চিলিণ্ডাৰ চাউণ্ড ইমান হেভি কেতিয়াও নহয়, বা কিবা ফ্ৰিজৰ কিবা গেছ বাৰ্ষ্ট তেনেকুৱা নহয়। আমাৰতো সন্দেহ বেলেগ কিবা হৈছে। বাকী আৰক্ষী প্ৰশাসনে গম পাব পাৰিব কি হয়, তেওঁলোকে গম পাব কি ক'ব পাৰিব। কিন্তু আমাৰো সন্দেহ বেলেগ কিবাহে হৈছে। জখম এজনটো মোৰ মতে তেওঁ স্পট ডেডে হৈছে। বাকী এজনী মহিলা অকণমান ইনজিয়ৰ্ড হৈছে, আৰু বাচ্ছা এটাও অলপ ইনজিয়ৰ্ড হৈছে। আমি ৰজা মৈদাম নিউ কলনীৰ স্থায়ী বাসিন্দা হয়। আমি ঘৰত বহি থকা অৱস্থাত খুব বিকট শব্দহে শুনা পালোঁ। শুনা পাছত চব দৌৰিকৈ আহিলোঁ। আমি প্ৰথমতে ভাবিছিলোঁ হয়তো LP চিলিণ্ডাৰ হ'ব পাৰে, কিন্তু LPG চিলিণ্ডাৰ নহয়। যিহেতু LP চিলিণ্ডাৰ হোৱা হ'লে গোটেইখন জুই লাগি গ'লহেঁতেন। তাৰপিছত আহি শুনিলোঁ যে ওচৰ চুবুৰীয়া আৰু বেলেগ ভাড়াতীয়াই ক'লে যে কিবা এটা চিলিণ্ডাৰৰ নিচিনা গেছৰ কিবা এটা খুলি আছিলে। খুলি থকাৰ পাছত যেতিয়া বাষ্ট হ'ল ল'ৰাটো প্ৰায় 12 ফুটমান আঁতৰি গুচি গ'ল, ছিটিকি গ'ল। মানে ল'ৰাটো হাত ভৰি ছিগি নাইকিয়া। ল'ৰাটো ইয়াৰ নহয়, নগাঁও ছাইডৰ হয়, ইয়াৰ স্থায়ী বাসিন্দা নহয়, ভাড়াতীয়া হিচাপে আছিলে। আৰু ল'ৰাজনৰ নাম নুৰ মহম্মদ বুলি গম পাইছোঁ। কিবা ডেম্পৰ কাম কৰে তেওঁ, কিবা এটা বস্তু খুলি আছিলে, কিবা গেছৰ নে কিবা বস্তু এটা খুলি আছিলে। কিন্তু এইটো গেছটো LPG চিলিণ্ডাৰ নহয়, LPG নহয়। তেখেতটো লগালগ ঢুকালে, লগতে মাইকী মানুহ এগৰাকী অলপ ইনজিয়ৰ হৈছে, আৰু সৰু বাচ্ছা দুজন ইনজিয়ৰ হৈছে। তেওঁলোকক 108 মাতি দিয়ে চমজাই দিয়া হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।